নমস্কাৰ, মোৰ নাম জ্যোতিষ্মা বৰা। জ্যোতি পাঠশালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আমি উৎসাহ পাওঁ, অনুপ্ৰেৰণা পাওঁ নতুন নতুন ভিডিঅ' বনাবলৈ। ঠিক আছে, থাম্বনেইল দেখি গম পাইছে কিহৰ ওপৰত আলোচনা কৰিম। লিখা আছে যে ভুৱা NCC চাৰ্টিফিকেট। ভুৱা NCC চাৰ্টিফিকেট সম্ভৱ হয় জানো? বহুতে কমেণ্ট বক্সত কমেণ্ট কৰি আছে যে ভুৱা NCC চাৰ্টিফিকেট কেনেকৈ বনাইছে, আৰু যদি ভুৱা NCC চাৰ্টিফিকেট বনোৱা নাই তেনেহ'লে ইমান মানুহ কেনেকৈ হ'ল? কাৰণ যদি লাষ্টৰ দুটা এডভাৰটাইজমেণ্টত যদি চাবলৈ যাওঁ, 21 চনৰে বা 22 চনৰে যদি চাবলৈ যাওঁ, NCC চাৰ্টিফিকেট থকা মানুহ আছিলে 20ৰ পৰা 30 জন বা খুব বেছি 40 জন, তাতকৈ নাই। কাৰণ গোটেইখিনি মিলাইহে 50-60 জন আছিলে। চ' NCC চাৰ্টিফিকেট থকা মানুহ বহুত কম আছে। মানে আছে, কাৰণ মানে আমাৰ এই টেটৰ লাইনত থকা LP UP টেট কোৱালিফাইড মানুহ খুব কম আছে। চ' তেনেহ'লে একেটা বছৰৰ ভিতৰতে তেনেহ'লে ইমান মানুহ কেনেকৈ মানে বাঢ়ি গ'ল NCC চাৰ্টিফিকেট থকা? সেইটো লৈ এটা ডাঙৰ প্ৰশ্নবোধক হৈ আছে। এতিয়া মানে কিছুমানে কয় যে স্পৰ্টছ চাৰ্টিফিকেট ইমান কেনেকৈ বাঢ়িলে, কাৰণ স্পৰ্টছত মানুহে ইলিগেল কৰিছে সেইটো মানি লৈছে। বহুতে ভুৱা চাৰ্টিফিকেট উলিয়াইছে, কিছুমানে ইউনিভাৰ্চিটি চাৰ্টিফিকেট উলিয়াইছে, স্কুল লেভেলৰ, কলেজ লেভেলৰ, ইণ্টাৰ কলেজ খেলা চাৰ্টিফিকেটো দিছে, সেইটো কাৰণে বাঢ়ি গৈছে। নেক্সট একে কালচাৰেল চাৰ্টিফিকেটৰ এটা ডাঙৰ সমস্যা হৈছে বিহুৰ চাৰ্টিফিকেটখিনিৰ সমস্যা। কিছুমানে ধৰ সাধাৰণ ইউনিভাৰ্চিটিত গান গোৱা বা স্কুল কলেজত গান গোৱা যদি সৰু সুৰা চাৰ্টিফিকেট পাইছে সেইবিলাকো দি দিছে, বা ডান্সৰ চাৰ্টিফিকেট, ড্ৰামাৰ চাৰ্টিফিকেট তেনেদৰে বাঢ়ি গৈছে। কিন্তু NCCত কেনেকৈ হৈছে? কাৰণ NCC মন গ'লে এখন চাৰ্টিফিকেট দি দিব নোৱাৰি, বা মন গ'লে এখন চাৰ্টিফিকেট, আমি যিমান দূৰ জানো NCC চাৰ্টিফিকেট এখন ভুৱা NCC চাৰ্টিফিকেট এখন বনাব নোৱাৰি, আমি যিমান দূৰ জ্ঞাত। তেনেহ'লে এই বস্তুটো কেনেকৈ পচিবল হ'ল? এতিয়া NCCৰ মোৰ মানে যিমান কেণ্ডিডেট আছে NCC চাৰ্টিফিকেট BA হওক CA হওক, সংখ্যা হৈছে যে 350। এজন দুজনৰ ডাবল আহিছে, তথাপিতো 300+ আছে। এতিয়া আমি যিমান দূৰ গম পাইছোঁ, আমি যিমান দূৰ জ্ঞাত যে কি হৈছে, NCC চাৰ্টিফিকেটৰ সংখ্যাটো কমি যাব। কিন্তু বহুত ছাত্ৰ ছাত্ৰী আছে যে কি কৈছে যে NCCৰ যোনখন A চাৰ্টিফিকেট, সেই A চাৰ্টিফিকেটখন দি এপ্লাই কৰিছে, যোনখন স্কুল লেভেলতো পাব পাৰে বা কলেজ লেভেলতো। প্ৰথমতে কোনোবাই 6 মাহ বা এবছৰ প্ৰথম ট্ৰেইনিংটো কৰি যোনখন চাৰ্টিফিকেট পায়, সেই NCC A চাৰ্টিফিকেটখন দি এপ্লাই কৰি দিছে। কিন্তু আমি যিমান দূৰ জানো বুলি নহয়, সেইটো হয়েই আৰু NCC A চাৰ্টিফিকেটত কোনো ধৰণৰ মাৰ্ক এড কৰা নহয়। B চাৰ্টিফিকেট পালে 3 নম্বৰ দিব, আৰু C চাৰ্টিফিকেট পালে 5 নম্বৰ দিব। নম্বৰ মানে নম্বৰেই হয় নে পাৰ্চেণ্টেজেই হয় সেইটো পৰৱৰ্তী সময়ত দেখা যাব। কিন্তু সেইটো গতিকে যিসকলে A চাৰ্টিফিকেট দি এপ্লাই কৰিছে, কেনচেল হ'ব 100% চিয়'ৰ। আপোনালোক নিশ্চিন্ত থাকক। গতিকে NCCৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো বহুত কমি যাব। হয়তো আগৰ সমান 20-30 জনলৈ নকমিব পাৰে, কিন্তু বহুত সংখ্যক NCCৰ চাৰ্টিফিকেট থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যাব, কাৰণ এইখিনি সম্পূৰ্ণ কেনচেল হ'ব। যদি ইয়াৰ উপৰি কেনেবাকৈ ভুৱাকৈ বনাইছে, সেইটোতো পচিবল নহয়। যদিও বনাইছে, তেওঁলোকে ধৰা পৰিব, কঠোৰৰ পৰা কঠোৰতম শাস্তি তেওঁলোকৰ হ'ব। নিশ্চিন্ত থাকক। ঠিক আছে, NCC কথাটো সিমানেই আছিলে। ভিডিঅ'টোত বিশেষ নাই। ধন্যবাদ। জয় আই অসম।